স্টেশনারি সামাজিক ন্যায় আর আমার পঙ্কজ বড়াই আমার মন্ত্রী মহোদয়কে ছেলে সংগ্রহের কারণে বরণ করিবার কারণে বিনম্র জানাইছে দুরপাং আঞ্চলিক উন্নয়ন মঞ্চ গাঁও দুরপাং ডাক দুরপাং মন্ত্রী মহোদয় প্ৰেৰণ কৰিছে বিশেষভাৱে এই ৰাস্তা চোৱা পকীপথ কৰা দায়িত্ব আমি গ্ৰহণ আপোনালোককো বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আচলতে এখন বিহুলৈকে আহিছিলোঁ আমাৰ ৰঙা নদীৰ যুৱক যুৱতীসকলে এখন বিহু পাতিছে তালৈকে নিমন্ত্ৰণ জনাইছিলে আহি ইয়াৰে এই দুৰপাং গাঁৱৰে ওচৰৰ এখন হোটেলত থাকিছিলোঁ আৰু দুৰপাং গাঁৱৰ এজন যুৱক বিট্টু মোৰ লগত থাকে আৰু বিট্টুৱে কৈছিল যে গাঁৱৰ মানুহখিনিক ৰাতিপুৱা এবাৰ লগ কৰি যাব নেকি মই বোলো ডেফিনেটলি লগ কৰি যাম সেইকাৰণেই সকলোকে ৰাতিপুৱা আহি মাত দিলোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিৰোধীয়ে 314খন আসনত কোনো প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰে চাওক আমি ইতিমধ্যে বহুত সমষ্টিত জয়লাভ কৰিলোঁৱেই আমি ইতিমধ্যে একমাত্ৰ কৈ দিছোঁ এক ছেকেণ্ড আমি 33খন জিলা পৰিষদত আনকণ্টেষ্টেড জিকিছোঁ আৰু 311খন আঞ্চলিক পঞ্চায়তৰ সিটত আনকণ্টেষ্টেড জিকিছোঁ মানে বহুত আমি ইতিমধ্যে আগুৱাই গ'লোঁ এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে অন্য দলৰতো অৱস্থা নাই গতিকে য'ত য'ত ইলেকশ্যন হ'ব তাতো আমি বিপুল ভোটত জয়লাভ কৰিম মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ কালি হেৰেণ গোহাঁইৰ নেতৃত্বত পুনৰ ঐক্যবদ্ধ হৈছে মই এইবিলাক কি উত্তৰ পাব তাৰ পৰা তেওঁলোকে কি উত্তৰ পাব মই নাজানো কিন্তু ৰাইজে তেওঁলোকক কিবা ভাল উত্তৰ দিব বুলি মই নাভাবোঁ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আশীৰ্বাদ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰে আমাৰ বিধায়কসকলে আমাৰ নিজ নিজ অঞ্চলত যথেষ্ট কাম কৰিছে গতিকে মই আকৌ কৈছোঁ মই দৃঢ়তাৰে ক'ম এই গোটেই আহি থকা নিৰ্বাচনবিলাকত আমি জয়লাভ কৰিম আৰু আমি ৰাইজক সুশাসন দিম